Hello everyone, welcome to my YouTube channel. আশা কৰিছো আপোনালোক ভালে আছে আৰু মইও ভালে আছো। আজি বিশেষ কাৰণত ভিডিওটো আৰম্ভ কৰিছো কাৰণ মোক বহুতে সুধি থাকে YouTube লাইভত বা আপুনি অটোক্লিকাৰ কেনেদৰে ইউজ কৰে। গতিকে যিসকলে নাজানে সেইসকলৰ বাবে আজি মই অটোক্লিকাৰটো কেনেদৰে ইউজ কৰো ভিডিওৰ জৰিয়তে দেখুৱাই দিম। স্কিপ নকৰাকৈ ভিডিওটো আপোনালোকে শেষলৈকে চালে অটোক্লিকাৰটো ইউজ কৰিব পাৰিব। আৰু লাইভত গৈ হাতেৰে নহয় অটোক্লিকাৰে সাপোৰ্ট কৰিব পাৰিব। আহক তেনেহলে ভিডিওটো আৰম্ভ কৰো। আপোনালোকে প্ৰথমতে অটোক্লিকাৰ এপছটো প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব। যেহেতু মোৰ ডাউনলোড কৰা আছে, ডাউনলোড কৰা হোৱাৰ পাছত আপোনালোকে অটোক্লিকাৰ এপছটো ক্লিক কৰিব। ইয়াতে আহিছে এনেবল আপোনালোকে ওপৰটো ক্লিক নকৰি তলৰটো ক্লিক কৰিব। তাৰ পাছত সাইডত যিখিনি বস্তু আহিছে সেইখিনি তেনেদৰে থাকিবলৈ দিবা। দি আপোনালোকে বেক কৰিব। বেক কৰি আপোনালোকে ইউটিউবত যাব। এয়া মই ইউটিউবত গৈছো, দেখিছো প্ৰণালীয়ে লাইভ কৰি আছে, সেই গতিকে মই প্ৰণালীৰ লাইভতে আপোনালোকক দেখুৱাই দিও। প্ৰথমে প্লাস চিনটো দেখিছে নহয়, এইটো ক্লিক কৰিব। ইয়াতে 1 আহিছে, এই 1টো আপোনালোকে সাতলে টানি আনিব। নেক্সট আকৌ প্লাসটো টিপিব লাগিব। ইয়াতে 2 আহিছে, 2টো টিপিবলৈ হলে চাই লব। এয়া মই ইমোজিলে আনিম 2টো মই এয়া ইমোজি দি দিছো, আপোনালোকে দেখিছে। তাৰ পাছত ঠিক একেদৰে মই আকৌ প্লাস চিনটো ক্লিক কৰিছো। ইয়াতে 3 আহিছে, 3টো মই টিক চিনটোলে আনিছো, আপোনালোকে দেখিছে নে। তাৰ পাছত মই বেক কৰিম। এয়া বেক কৰি মই 1টো ইয়ালে আনিম, মানে ষ্টিকাৰটো যে আছে তালে আনিছো। এইখিনি বিশেষ গুৰুত্বপূৰ্ণ। তাৰ পাছত মই এতিয়া টাইমটো মিলাই লম। এইটো 1টো ক্লিক কৰিছো। ইয়াতে আহিছে 300 মিলিছেকেন্ড। এইটো মই 1 সেকেন্ড কৰি লম, নহলে বহুত স্পিড কমেন্ট গুছি যাব। এয়া মই 1 সেকেন্ড কৰি অকে কৰিছো। তাৰ পাছত এইটো 2টো ক্লিক কৰিছো। 2টো মই 1 সেকেন্ড কৰি ওকে কৰিম। এয়া 1 সেকেন্ড কৰি মই ওকে কৰিছো। 3টো ঠিক একেদৰে মই 1 সেকেন্ড কৰি ওকে কৰি দিম। তাৰ পাছত এয়া সেটিং হৈ গল। এতিয়া মই কমেন্ট কৰি দিম প্ৰণালীক। এয়া মোৰ অটোমেটিক কমেন্ট হৈ আছে অটোক্লিকাৰৰ জৰিয়তে। এতিয়া আপোনালোকে কেনেদৰে অটোক্লিকাৰটো অফ কৰিব সেইটো জানি থোৱা ভাল। অটোক্লিকাৰটো অফ কৰিবলৈ হলে এইটো দেখিছে নহয়, এইটো ক্লিক কৰিব। তাৰ পাছত বন্ধ হৈ গল এতিয়া। তাৰ পাছত আপোনালোকে আকৌ অটোক্লিকাৰত যাব লাগিব। অটোক্লিকাৰ এপছটো এয়া ক্লিক কৰিব। তাৰ পাছত ডিজেবল আছে যে, এই ডিজেবলটোত ক্লিক কৰিব। আপোনাৰ অটোক্লিকাৰ অফ হৈ গৈছে।